ফালৰ পৰা এই সঁজুলিটো প্ৰস্তুত কৰিছোঁ। আমি এই সঁজুলিটো বিশেষকৈ কৃষকসকলৰ বাবে প্ৰস্তুত কৰিছোঁ। কৃষকসকলে ৰাতিৰ বৰষুণৰ বতৰত ৰাতিবোৰ কৰিবলৈ অসুবিধা হয়, কাৰণ এখন হাতত ছাতি, সিখন হাতত টৰ্চ আৰু লগতে ৰাতি ওলোৱা অনিষ্টকাৰী জীৱবোৰ যেনে সাপ, বেং আদিৰ পৰা ৰক্ষা পাবলৈ এটা লাখুটিও লগত ৰাখিব লাগে। কিন্তু এই সকলোবোৰ বস্তু একেলগে লৈ যোৱাটো সহজ নহয়। সেইবাবে আমাৰ গ্ৰুপটোৱে এটা ছাতি প্ৰস্তুত কৰিছে, যোনটোত পোহৰৰ ব্যৱস্থাও আছে। ফলত অকল ছাতি আৰু এখন হাতত লাখুটি লৈ এটাইৰ পৰা আনঠাইলৈ যাব পাৰিব। বৰষুণৰ বতৰত ৰাতি কৃষকসকলৰ বাবে বিশেষকৈ প্ৰস্তুত কৰিছোঁ। এই ছাতিটোৰ ফলত কৃষকসকলে বৰষুণৰ বতৰত ৰাতি সহজভাৱে পৰিবহণ কৰিব পাৰিব। কাৰণ এই ছাতিটোতে এটা পোহৰৰ ব্যৱস্থাও আছে। ফলত এখন হাতত ছাতি আৰু সিখন হাতত লাখুটি লৈ এঠাইৰ পৰা আনঠাইলৈ যাব পাৰিব। ৰাতি বিভিন্ন ধৰণৰ অনিষ্টকাৰী জীৱ যেনে সাপ, বেং আদিবোৰ ৰাস্তাত আহে। এইবোৰৰ পৰা ৰক্ষা পাবলৈ লাখুটিডাল ইউজ কৰিব পাৰিব আৰু সিখন হাতত টৰ্চ, ছাতিটোৰ লগত পোহৰৰ ব্যৱস্থা থাকিব। এই ছাতিটো প্ৰস্তুত কৰিবলৈ বহুত সহজ। এই ছাতিটোত এটা ছাতি আৰু LED লাইট, বেটাৰী আৰু সংযোগী তাঁৰ, তাৰপিছত ছুইচ, ব্লেক টেপ আৰু আঠাৰ সহায়ত আমি এইটো সহজেৰে বনাব পাৰিম। এই ছাতিটো বনাবলৈ বহুত সহজ। এই ছাতিটো বনাবৰ কাৰণে বহুত কম খৰচীয়া বস্তু এইকেইটা আমি সহজতে পাব পাৰোঁ। চাই লওক। এই ছাতিটোৰ দ্বাৰা মানুহে ৰাতি এঠাইৰ পৰা আন ঠাইলৈ পৰিবহণ কৰিব পাৰিব। এই ছাতিটো গাঁৱৰ ব্যক্তিসকলে ৰাতি বৰষুণৰ বতৰত ৰাতিৰ আন্ধাৰত এঠাইৰ পৰা আন ঠাইলৈ এই ছাতিটোৰ দ্বাৰা পৰিবহণ কৰিব পাৰে।